কোৰাণখন বেছি চেল কোৰাণখন বেছি চেল হৈছে। ইফালে আছে আৰবিটো, ইয়াৰ ট্ৰেন্সলেটটো আছে ইফালে, এইটো ট্ৰেন্সলেট। যাৰ কাৰণে আমাৰ এই কোৰাণখন আপোনাৰ বেলেগ ধৰ্মৰ মানুহে লৈ ভাল পায়, কাৰণ এই অসমীয়াখিনি পঢ়িব পাৰে। কোৰাণৰ ভিতৰত ক'ত কি আছে, হজৰ বিষয়ে, এই যে সুদ যে খায় মানুহে, ইছলাম ধৰ্মৰ মানুহে যে সুদ খায়, তাৰ বিষয়ে ক'ত আছে কোৰাণত? অসমীয়া কোৰাণখন বেছি হিন্দু মানুহে কৈছে। কিছুমানে সুধিছে এইখনতো অকল মুছলমানৰ কাৰণে, নিজে কৈছে তেওঁ এখনতো অকল মুছলমানৰ কাৰণে নহয়। মই হয়, এইখন মানৱ জাতিৰ কাৰণে, অকল মুছলমান বুলি নহয়, অকল মানৱ জাতিৰ কাৰণে। অসমীয়া যিটো কোৰাণ, সেইটো বিশেষকৈ আপোনাৰ বেলেগ ধৰ্মৰ মানুহে, যেনে হিন্দু মানুহে বেছি লৈ আছে আমাৰ ইয়াৰ পৰা। আমাৰ প্ৰথম চূৰা হ'ল 1 নম্বৰ চূৰা আল ফাতিহা, আলহামদুলিল্লাহি ৰব্বিল আলামিন। তাৰ মিনিংটো কি? প্ৰসংগ সমগ্ৰ বিশ্বংকৰ আল্লাহৰ বাবে। এনেকৈ গোটেই কোৰাণ চৰীফখনৰ 114টা চূৰা, 1 নম্বৰ চূৰাৰ পৰা 114টা চূৰা নাচ বুলি কয়, লাষ্টৰ চূৰাটো, তালৈকে গোটেই কমপ্লিট অসমীয়া ভাঙনি আছে। তো আমাৰ ইয়াতে আছে অসমীয়া কোৰাণ, হিন্দী কোৰাণ, ইংলিছ কোৰাণ, ট্ৰেন্সলেটটো আছে। এতিয়া আমাৰ বিশেষকৈ অসমীয়া যিটো কোৰাণ, সেইটো বিশেষকৈ আপোনাৰ বেলেগ ধৰ্মৰ মানুহে, যেনে হিন্দু মানুহে বেছি লৈ আছে আমাৰ ইয়াৰ পৰা, এই অসমীয়া ট্ৰেন্সলেট কিতাপখন। আৰু সেই কোৰাণখনে আমি বেছি আমাৰ চেল হৈ আছে। লাইফ অফ মহম্মদ, সেইটো আপোনাৰ হিন্দু মানুহে বেছি লৈ আছে। যোৱাবাৰ আমাৰ যিটো হৈছিল, সেই সূত্ৰ ধৰি এইবছৰো আমাৰ বাকী বেলেগ ধৰ্মৰ মানুহে আমাৰ ইয়াতে আহি আছে। সেই সূত্ৰ ধৰি আমাক ফোন কৰি আছে, বাৰ বাৰ ফোন কৰি সোধে যে এছ কোৰাণটো আছে না নাই, লাইফ অফ মহম্মদ আছে না নাই, ইছলাম বিষয়ে আপোনাৰ কি কি কিতাপ আছে আপোনাক সুধি থাকে। অসমীয়াত কোন কোন কিতাপ আছে, আমাৰ আছে যীশুখ্ৰীষ্ট ভাৰতবৰ্ষত আহিছে যে সেই কিতাপ আছে, শান্তিৰ সংবাদ আছে, তাৰপিছত ইছলামত মহিলাসকলৰ স্থান, সেইবিলাক কিতাপ আছে। আমি যিহঁতে যোৱাবাৰ লৈছে, সিহঁতে আমাক ফোন কৰি থাকে, বাৰ ফোন কৰি থাকে, আপোনালোকে আছে না, আপোনালোকে ক'ত আছে, এইবাৰ কোনখন কিমান নম্বৰ, আমাৰ কেনেকৈ সুধি থাকে আহি যায় তাৰপিছত আমাৰ পৰা কিতাপ লৈ যায় সিহঁতে। তো মোটামুটি ভালেখিনি আমাৰ কোৰাণ চৰীফ, লাইফ অফ মহম্মদ, ইছলামত মহিলাসকলৰ স্থান, সেইবিলাক কিতাপ আমাৰ বহুত গৈছে ইতিমধ্যে। ইছলামী নীতি দৰ্শন, এইবিলাক কিতাপ আমাৰ বহুত গৈছে ইতিমধ্যে। কোৰাণখন বেছি চেল কোৰাণখন বেছি চেল হৈছে। অসমীয়া ট্ৰেন্সলেট যিখন, সেইখন কোৰাণখন আমাৰ বেছি চেল হৈছে। কাৰণ আমাৰ চেল হোৱাৰ এটাই কাৰণ যে আমি ইয়াতে যিটো কোৰাণৰ মূল্য, সেই মূল্যটো আমি নলওঁ। যিটো আমাৰ অনলি খালি লোৱা হয় যিটো পেপাৰ প্লাছ প্ৰিণ্টিঙৰ চাৰ্জ 600 টকা, আমি 600 টকাত বিক্ৰী কৰোঁ এইটো। আৰু বাকী এনে বেলেগৰ পৰা ল'ব গ'লে এই অনলি খালি যিটো আৰবিৰ ভাষা, সেইটোৱে লৈ 700-800 টকা লয়, যাৰ কাৰণে আমাৰ পৰা কোৰাণ মানুহে বেছি লৈ আছে। আৰবী ভাষাত লিখা থাকে যিখন কোৰাণ আছে, সেইখনে খেতি আৰু এইখন একেই হয়নে? চেম। তাৰমানে আমাৰ একফালে আছে আৰবী ভাষাটো, একফালে আছে অসমীয়াটো। চেম কোৰাণ। দিব পাৰিব নেকি? চেম কোৰাণ। এইটো হ'ল আমাৰ অসমীয়া কোৰাণ। তো ইয়াতে চাওক, ইফালে আছে আৰবিটো, ইয়াৰ ট্ৰেন্সলেটটো আছে ইফালে, এইটো ট্ৰেন্সলেট। যাৰ কাৰণে আমাৰ এই কোৰাণখন আপোনাৰ বেলেগ ধৰ্মৰ মানুহে লৈ ভাল পায়, কাৰণ এই অসমীয়াখিনি পঢ়িব পাৰে। এইখিনি পঢ়িব পাৰিলে সিহঁতে ভাল পায় বস্তুখিনি, ক'ত কি আছে নাছে এইবিলাক চায়। আৰু এটা আমাৰ ইয়াতে ফুট নোট আছে এটা, এই যে কোৰাণৰ ভিতৰত ক'ত কি আছে, হজৰ বিষয়ে, এই যে সুদ যে খায় মানুহে, ইছলাম ধৰ্মৰ মানুহে যে সুদ খায়, তাৰ বিষয়ে ক'ত আছে কোৰাণত। এইবিলাক বস্তু আমাৰ বহুত দিয়া আছে। কোৰাণৰ কোনখিনি জেগাত আছে, চূৰা নাম্বাৰ দিয়া আছে, আয়াত নাম্বাৰ দিয়া আছে, তাতে আপুনি আমাৰ মানুহবিলাক চাই ফটককৈ ওলাব পাৰে। যাৰ কাৰণে আমাৰ এই কোৰাণখন বেছি বিক্ৰী হৈ আছে। আমাৰ অসমীয়া প্ৰায় 20খন কিতাপ আছে। তাতে আমাৰ হ'ল বেষ্ট এই অসমীয়া কোৰাণবোৰ, কমপ্লিট কোৰাণ 30 পৰা যিটো আছে ভাঙনি সহ কমপ্লিট, সেইখন হৈছে। আৰু এইখন আছে হাদিছ সংগ্ৰহ, আৰু বাকী নামাজ শিক্ষা, আৰু আছে কেৱল কমৰ কিতাপ, হজৰত মহম্মদ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ চমু জীৱনী, এই যে আমাৰ অন্তিম নবী, তেখেতৰ চমু জীৱনী। এতিয়া আমি বেছি সহায়, এইখন আমাৰ ভাল কিতাপ আছিল, ৰাহিকুল মাকতুম, এইখন এখন এই ৰাসূলুল্লাহ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জীৱনীৰ ওপৰত বেষ্ট। আৰু এইখন সম্পূৰ্ণ হেৰি আছে, যিটো মানে যিটো ৰাসূলুল্লাহ ছাল্লাল্লাহু আলাইহি যি আৰবত যিটো এটা হেৰি পাতিছিল, তাত মানে প্ৰতিযোগী পাতিছিল ৰাইটাৰৰ ওপৰত, জীৱনীৰ ওপৰত। তেতিয়া এই ৰাইটাৰজনে ফাৰ্ষ্ট প্ৰাইজ পাইছিল, তেখেতে লিখা কিতাপ।
আৰু তেওঁ অনুবাদ কৰিছে জহিৰ ইছলাম চাহাবে অনুবাদ কৰিছে। কিমান মান বিক্ৰী গৈছে কোৰাণখন কিমান মান? কোৰাণখন বিক্ৰী হৈছে আমাৰ এখন অকল অসমীয়া ভাৰ্চনৰ আছে এইখন 200 কৰি, এইটো আমাৰ বিক্ৰী হৈছে, ভালে বিক্ৰী হৈছে। আৰু এইখন হ'ল কমপ্লিট অসমীয়া কোৰাণ বোধ। এইখন হ'ল এটা চাইড তাৰ অৰ্থটো আৰু এটা হ'ল অসমীয়াত অৰ্থ আৰু বাকী আৰবিক। এতিয়া আমাৰ এই দুটাই বেছি চেল হয় আৰু লগতে এইখন আছে। মানে কোৰাণখন অসমীয়ালৈ অনুবাদ কৰা আছে। হয়, অসমীয়ালৈ অনুবাদ কৰাইছে। যেনেকৈ চৰা আমি আল ফাতিহা আমাৰ প্ৰথম চূৰা হ'ল 1 নম্বৰ চূৰা আল ফাতিহা, আলহামদুলিল্লাহি ৰাব্বিল আলামিন, তাৰ মিনিংটো কি? প্ৰশংসা সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ আল্লাহৰ বাবে। এনেকুৱাকৈ গোটেই কোৰাণ শৰীফখনৰ 114টা চূৰা, 1 নম্বৰ চূৰাৰ পৰা 114টা চূৰা নাচ বুলি কয় লাষ্টৰ চূৰাটো, তালৈকে গোটেই কমপ্লিট অসমীয়া ভাঙনি আছে। সকলে বুজি নাপায় তেওঁলোকে আৰু তেওঁলোকে বুজি পাব যে কোৰাণত কি লিখিছে, কি আছে, এইটো ভালকৈ বুজি পাব। এতিয়া আমাৰ ভিতৰত আমাৰ অসমীয়া যি হিন্দু মানুহ তেওঁলোকে বেছি কিনিছে, হিন্দু মানুহে বেছি কিনিছে। এইখন তেওঁলোকে প্ৰথম আমি অসমীয়া এই কোৰাণ আমি প্ৰথম বেচিছোঁ আপোনালোকৰ এই হিন্দু মানুহৰ ওচৰত প্ৰথম বিক্ৰী কৰিছোঁ। তেওঁৰ নাম চাম ৰাখিছোঁ আমি। আৰু আহিছে এইখনতো প্ৰায় আপোনালোকৰ মানুহে গৈছে। এইজনী বাইদেউ এজনী এতিয়া আহি গৈছে, চাইড হৈ গৈছে, তেওঁ কৈছে মই দূৰত যাবলৈ এইখন ৱেট বেছি, তেওঁ আহি লৈ যাব। হিন্দু মানুহে বেছি পচন্দ কৰে। হয় হয়, অসমীয়া কোৰাণখন বেছি হিন্দু মানুহে কৈছে। কিছুমানে সুধিছে এইখনতো অকল মুছলমানৰ কাৰণে, নিজে কৈছে তেওঁ এখনতো অকল মুছলমানৰ কাৰণে নহয়। মই বোলো হয়, এইখন মানৱ জাতিৰ কাৰণে, অকল মুছলমান বুলি নহয়, অকল মানৱ জাতিৰ কাৰণে। ক'ব নেকি এইখন? এইখন এখন আমাৰ যিটো কমপ্লিট অসমীয়া ভাৰ্চনটো ক'লোঁ, এইখন বেছি চেল হৈছে আমাৰ। আৰু এখন আছে এইখন এখন এই কমপ্লিট অসমীয়া এৰাবিক তাৰ অৰ্থ সহ অসমীয়া, এইখন বেছিছে। হয় হয়, চব লিখা আছে কমপ্লিট। এই যে মই ক'লোঁ 114টা চূড়া অসমত এই কোৰাণ শৰীফৰ ভিতৰত এই কমপ্লিট 114টা চূড়াৰ কমপ্লিট অসমীয়া ভাঙনি আছে। আৰু এইখন বেছিকৈ হেৰিৰ মাজতে বেছি বিক্ৰী হৈছে আৰু। হয়, মানে চবেই জানিব বিচাৰে কি আছে, যেনে আমি ভগৱত জানিব বিচাৰোঁ, হেৰি জানিব বিচাৰে, গীতাৰ কি আছে জানিব, এইখনো সেনেকুৱা মানুহে জানিব বিচাৰে। এই মুকুট শৰ্মা আছিল, এইখনতে মানে 450 হাফতা এডিশ্যন আমি 400কৈ দি আছোঁ। হয়।